বগলৰোড চক হাজো নলবাৰী গুৱাহাটী যিটো ৰোড আছে তাৰ ওপৰতে অৱস্থিত বগলৰোড চক। এনেকৈ যাব পাৰি নলবাৰী টাউনলৈ, এনেকৈ যাব পাৰি গুৱাহাটী মহানগৰীলৈ, এনেকৈ যাব পাৰি সৰ্থেবাৰীলৈ আৰু এনেকৈ যাব পাৰি নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ। মই গৈ আছোঁ বগলৰোড চকৰ পৰা NMCH নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ বাইচাইকেলেৰে। আমার যাত্রা আরম্ভ হাজো নলবাৰী রোডর ওপর অবস্থিত বগলৰোড চকৰ পৰা নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ। মই অলৰেডি বগলৰোড চক এৰিলোঁ। এতিয়া কিছু যায়ে মই পাম শনকুৰীয়া ঘাট, অৰ্থাৎ পাগলদিয়ানৰ ওপৰত যিখন শনকুৰীয়া ব্ৰিজ আছে, ব্ৰিজৰ আমার যাত্রা NMCH নলবাৰী মেডিকেল কলেজ হস্পিটেল। নলবাৰী হাজো গুৱাহাটী ৰোডৰ ওপৰত অৱস্থিত যিটো বগলৰোড চক আছে, তাৰ পৰা পূব দিশে চিধাই গৈ আৰু এটা চমাৰকুছি হানেকুছিৰ কাষতে বগলৰোড চক পাম। চিধা গৈ সেই বগলৰোড চকৰ পৰা পূবে নাৱৰ পৰা পাম, নাৱৰ পৰা পাই দক্ষিণ গাঁও পাম, দক্ষিণ গাঁৱতে নলবাৰী মেডিকেল কলেজ হস্পিটেল। বগলৰোড চকৰ পৰা প্ৰায় 1 কিলোমিটাৰ আহি পাগলদিয়াৰ ওপৰত শনকুৰীয়া ঘাটত এখন ব্ৰিজ পাইছোঁ ফ্ৰেণ্ডছ। এইটো পাগলদিয়া নৈ ফ্ৰেণ্ডছ। এই পাগলদিয়া নৈ দলং ইতিমধ্যে মই পাৰ হ'ম। তাৰ পৰাই মই চিধাই যাই কালাঘাটখোলা পাম। এই কালাঘাটখোলা পাই মই ৰঙাগুছি বাংনাবাৰী পাম। তাৰ পৰা চিধাই গৈ মই বগলৰোড চক আৰু এটা পাম। তাৰ পৰা মই পূব দিশে গুচি যাম দক্ষিণ গাঁৱলৈ, অৰ্থাৎ NMCH নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ। শনকুৰীয়া ঘাট ইতিমধ্যে শনকুৰীয়াৰ যিখন পাগলদিয়াৰ ওপৰত ব্ৰিজ এখন এৰিলোঁ ফ্ৰেণ্ডছ। বগলৰোড চকৰ পৰা আহি মই কালাঘাটখোলা পালোঁ। কালাঘাটখোলাৰ পৰা মই পূব দিশে বাংনাবাৰী ৰঙাগুছিৰ চকলৈ, তাৰ পৰা পূব দিশে মই যাম বগলৰোড চকলৈ। কালাঘাটখোলা ইতিমধ্যে মই এৰিলোঁ। অসম চৰকাৰে ইমান ধুনীয়া মেডিকেল কলেজলৈ যোৱা, নলবাৰী মেডিকেল কলেজলৈ যোৱা ৰাস্তা বনাই দিছে। কোনো ধৰণৰ স্পীড ব্ৰেকাৰ নাই, পূৰা তাড়াতাড়ি ৰোগীক কুইকলি মানে মেডিকেললৈ লৈ যাবলৈ সুবিধা হৈছে। ৰঙাগুছি বাংনাবাৰী চক ইতিমধ্যে এৰি আকৌ মই পূব দিশে সোমাই গৈছোঁ।
সৰস্বতী বিদ্যাপীঠ ৰঙাগুছি। এই ৰঙাগুছি চকৰ পৰা বাংনাবাৰী ৰঙাগুছি চকৰ পৰা মই গৈ আছোঁ পূব দিশলৈ, অৰ্থাৎ চমাৰগুছি সানেগুছিৰ ওচৰতে যিটো বগলৰ চক আছে, একদম চিধা গুচি গৈছোঁ। চাওক কিমান চিধা পথ, ৰোগীক অনা নিয়াৰ কাৰণে কিমান সুবিধা কৰি দিছে অসম চৰকাৰে। ইমান ধুনীয়া ৰাস্তা বনাই দিছে, সকলো দিশে সকলো ফালে প্ৰতিটো পথ অসম চৰকাৰে ইমান ধুনীয়াকৈ সজাই দিছে যে নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ যোৱাত ৰোগীসকলৰ সুবিধা হৈছে, ৰোগীক শুশ্ৰূষা কৰাৰ মানুহ অহা যোৱাত কৰাত সুবিধা হৈছে, ডক্তৰ নাৰ্ছ বিভিন্ন জনৰ সুবিধা হৈছে। ফ্ৰেণ্ডছ দেখিছে ইমান ধুনীয়া পথ সাজিছে, ধন্যবাদ জনাইছোঁ অসম চৰকাৰক। ৰঙাগুছি এৰিয়ে মই মাছ পথাৰ পাইছোঁ। এয়া মাছ পথাৰৰ মাজৰ ৰাস্তা। এইটো হৈছে বাংনাবাৰীৰ নিচেই ওচৰত থকা ইটাৰ ভটা। এইবিলাক ঠাইত এটা সময়ত বানপানী হৈছিল, বানপানীৰ প্ৰকোপ এটা সময়ত যথেষ্ট পৰিমাণৰ হৈছিল। এতিয়া বৰষুণৰ পৰিমাণ কমি গৈছে, গ্ল'বেল ৱাৰ্মিং। যিহেতু বৰষুণৰ পৰিমাণে কমি গৈছে, এইবিলাক ঠাইত বানপানীৰ প্ৰকোপ দিনে দিনে কমি গৈছে। চাওক এতিয়া আৰু বানপানী নাই, কেৱল ধুনীয়া ধুনীয়া পথ অসম চৰকাৰে সাজি দিছে, ধুনীয়া ধুনীয়া দলং সাজি দিছে, কোনো অসুবিধাই নাই। ফ্ৰেণ্ডছ এইবিলাক বানপানীৰ ঠাই আছিল এটা সময়ত, এতিয়া আৰু বানপানীৰ কোনো শংকা নাই। চকৰ পৰা আহি আন এটা বগলত চক পাইছোঁ। এনেকৈ যাব পাৰি কমাৰগুছিলৈ, আৰু এনেকৈ যাব পাৰি বাৰাঙাটি বাহাৰঘাটলৈ, আৰু এনেকৈ যাব পাৰি নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ, আৰু এনেকৈ যাব পাৰি হাজো নলবাৰীৰ ওচৰত অৱস্থিত বগলত চকলৈ। মই গৈ আছোঁ এই বগলত চকৰ পৰা NMCH নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ। মই বগলত চক দুটা এৰিলোঁ। এতিয়া মই গৈ আছোঁ উত্তৰ দিশে নলবাৰী মেডিকেল কলেজ হস্পিটেল দক্ষিণ গাঁৱলৈ। এয়া ফ্ৰেণ্ডছ দেখিছে, এই বগলত চকৰ পৰা মই এৰিছোঁ। এতিয়া মই নলবাৰী মেডিকেল কলেজ হস্পিটেল NMCHলৈ গৈ আছোঁ। ফ্ৰেণ্ডছ ইমান ধুনীয়া ৰাস্তা সাজি দিছে যে এটা বগলত চকৰ পৰা আন এটা বগলত চকলৈ চিধা পূব দিশে আহি মই নেক্সট বগলত চকৰ পৰা মই উত্তৰ দিশে গৈ আছোঁ নাৱৰ পৰা চকৰ নিচেই ওচৰত দক্ষিণ গাঁৱলৈ। দক্ষিণ গাঁৱতে অৱস্থিত নলবাৰী মেডিকেল কলেজ হস্পিটেল NMCH তালৈ মই গৈ আছোঁ ছেকেণ্ডটো বগলত চকৰ পৰা দক্ষিণ গাঁও নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ। আপুনি দেখিছে ইমান ধুনীয়া ৰাস্তা, আহিব আপোনালোকে।
বগলত চকৰ পৰা আহি মই ইতিমধ্যে চটমা পালোঁ। এইটো হ'ল চটমাৰ চক। চটমাৰ চক। তাৰ পৰা মই যাম ধুৰকুচি, তাৰ পৰা মই যাম নাৰপাৰা, তাৰ পৰা যাম মই দক্ষিণ গাঁও নলবাৰী মেডিকেল কলেজ। দুটা বগলত চক ইতিমধ্যে অতিক্ৰম কৰি আহি চটমাৰ মাজেৰে পাৰ হৈ মই ধুৰকুচি পাইছোঁ ফ্ৰেণ্ড। ধুৰকুচি ভিলেজ। ধুৰকুচিৰ পৰা মই গৈ আছোঁ নাৰপাৰাৰ চকলৈ, তাৰপিছত দক্ষিণ গাঁৱলৈ, তাৰপিছত নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ। এয়া ফ্ৰেণ্ডছ দেখিছে গাঁও। ধুৰকুচি ইতিমধ্যে এৰিলোঁ। ধুৰকুচিৰ পৰা আহি মই নাৰপাৰাৰ চক পাইছোঁ। এই নাৰপাৰাৰ চকৰ পৰাই মোটামুটি 1 কিলোমিটাৰতকৈ কম হ'ব, আধা কিলোমিটাৰতকৈ বেছি হ'ব। এইখন হৈছে নাৰপাৰাৰ চক। ইয়াৰ পৰা মেডিকেল কলেজ অৰ্থাৎ দক্ষিণ গাঁও বেছি দূৰ নহয়, প্ৰায় আধা কিলোমিটাৰতকৈ অলপ বেছি, 1 কিলোমিটাৰতকৈ কম হ'ব। এয়া নাৰপাৰাৰ চক। ইয়াৰ পৰা মই গৈ আছোঁ দক্ষিণ গাঁও নলবাৰী মেডিকেল কলেজ। এইটো ফ্ৰেণ্ডছ নাৰপাৰাৰ চক। এই নাৰপাৰাৰ চকৰ পৰা অলপ দূৰ গৈ মই দক্ষিণ গাঁও পাওঁ। ফ্ৰেণ্ডছ দেখিছে দক্ষিণ গাঁৱত সোমাই পৰিছোঁ, অৰ্থাৎ দক্ষিণ গাঁৱত অৱস্থিত নলবাৰী মেডিকেল কলেজ হস্পিটেল সোমাই পৰিলোঁ। নাৱৰ পৰা পাৰ হৈ দক্ষিণ গাঁও মেডিকেল কলেজ হস্পিটেল পাইছোঁহি। এইখনে হ'ল নলবাৰী জিলাৰ দক্ষিণ গাঁৱত অৱস্থিত নলবাৰী মেডিকেল কলেজ হস্পিটেল NMCH। মই বাইচাইকেলেৰে আহি দুটা বগলত চক পাৰ হৈ নাৰপাৰাৰ নিচে ওচৰতে মানে যিটো দক্ষিণ গাঁৱত অৱস্থিত নলবাৰী মেডিকেল হস্পিটেল ইতিমধ্যে আহি পাইছোঁহি ফ্ৰেণ্ডছ।
আপোনালোকে এই মেডিকেল কলেজলৈ আহিব লগা হ'লে হাজো নলবাৰী ৰোড বগলত চকৰ পৰা চিধাই আহি এটা বগলত চক পাব। বাংনাবাৰী ৰঙাকুচি পাৰ হৈ তাৰ পৰা পূব দিশে আহি নাৰপাৰা ধুৰকুচিৰ মাজেৰে পাৰ হৈ আপোনাৰ দক্ষিণ গাঁও পাব। এই দক্ষিণ গাঁৱতে নলবাৰী মেডিকেল কলেজ হস্পিটেল। ফ্ৰেণ্ডছ দেখিছে মই বাইচাইকেলেৰে আহি দক্ষিণ গাঁও মেডিকেল কলেজ নলবাৰী মেডিকেল কলেজ হস্পিটেল ইতিমধ্যে পালোঁ। এয়া মোৰ যাত্ৰা ইয়াতে শেষ হ'ল। ফ্ৰেণ্ডছ ধন্যবাদ ফ্ৰেণ্ডছ, ইয়াতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ।